বন্ধ মূল মূল জ্যোতিমালতী কুন্দর দিয়ে আনিব মাতি সপোন হোৱা দিনৰ জেউতি ৰমক জমক ৰাতি ৰমক জমক ৰাতি জ্যোৎস্না স্নাতা শাৰদী ৰাতি এৰি অহা দিনৰ স্মৃতিৰ কুকি জিলিমি বৰ্ণি কুলেৰে বিতুপ ছাত্ৰই 15-16 বছৰীয়া ছাত্ৰৰ দৰে লাগিছে আৰু তেওঁলোকৰ উপস্থিতিয়ে মোক যথেষ্ট উৎসাহিত কৰিছে, অনুপ্ৰাণিত কৰিছে। আৰু মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। মই প্ৰথমতে কবিতাৰে সাহিত্যৰ বৰ্ণিল পথাৰখনত খোজ পেলাবলৈ প্ৰয়াস কৰিছিলোঁ আৰু তেনেকৈ দুখন কবিতা পুথি মোৰ প্ৰকাশ হৈ ওলাল। এখনৰ নাম নিচন্দ সুৰভিত নিৰ্যাস, আনখনৰ নাম ভাৱ এটাই নাচিছে কলিজাত। এই দুখন প্ৰকাশ হ'ল আৰু মই ৭৪ বছৰ বয়সত মোৰ মনত ভাৱ এটা খেলালে মই কিয় প্ৰবন্ধ লিখিব নোৱাৰিম। পাঠকে বিভিন্ন বিষয়ে জানিব পাৰিব। বিশেষকৈ মই অসমীয়া ভাষাৰ ওপৰত বেছি গুৰুত্ব দিছোঁ, যাতে আমাৰ নিজৰ পৰিচয়টো ভাষাই আমাৰ পৰিচয়। এটা জাতিৰ পৰিচয় ভাষাটোৰে হয়, ধৰ্মৰে নহয়। গতিকে আমাৰ পৰিচয়টো যাতে আমাৰ নেহেৰাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীৰ লগতো অসমীয়া ভাষাটো ভালকৈ জানে, সেইটো মই বিচাৰোঁ আৰু সেই বিষয়ে মই কিতাপত লিখিছোঁ। আৰু লিখিছোঁ যে মানুহৰ জীৱনটো লৈ নিৰাশ হ'ব নালাগে, কোনো জীৱন জিন্দাবাদ বুলি সেইকাৰণে মই লিখিছোঁ যে বহুত মানুহে কিমান কষ্ট কৰি চুচৰি বাগৰি হ'লেও জীয়াই আছে, কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত হতাশ হৈ চৰম এটা সিদ্ধান্ত লয়, সেইটো যাতে নলয় তেনেকুৱাও মই তাত উল্লেখ কৰিছোঁ। কাৰণ কিছুমান মানুহ